যোগী সন্মিলনৰ প্ৰতিনিধিসকল অসম প্ৰাদেশিক যোগী সন্মিলনীৰ আমাৰ সম্প্ৰদায়ৰ ইয়াৰ মুকুটস্বৰূপ চকুৰমণিস্বৰূপ আমাৰ আইন অফিচাৰ আমি প্ৰিয় লগাব লাগিব যাতে অনাগত দিনত আমাৰ মাজৰ পৰা 100জন IAS অফিচাৰ 100জন IPS অফিচাৰ 100জন APS অফিচাৰ হৈ পেলাই দিনাই দিনাই মুৰব্বী পদবীত থাকি আমাৰ অসমখন তেওঁলোকে পৰিচালনা কৰিব পাৰে এই অংগীকাৰৰ কাৰণে আমাৰ কণ্ডলৰ চিনেমা কৰে ওচৰত আপোনালোকে তেওঁলোকক পক্ষে আপোনালোকে সন্মিলনীৰ এই 105 বছৰীয়া জালাহ অধিৱেশনৰ তালচিকুৰ সমন্বয় ক্ষেত্ৰত আপোনালোক সকলোকে সন্মিলনীৰ ফালৰ পৰা চিন্তা চৰ্চা কৰাৰ আৱশ্যক হৈ পৰিছে লগতে সেইসকলৰ প্ৰথমতে নাম ল'ব লাগিব দৰং জিলা Dining hall. जय गोरखनाथ जय गोरखनाथ जय गोरखनाथ सती प्रतापन हे गोरखनाथ
মঞ্চলৈ আহিবলৈ মই অনুৰোধ জনাইছোঁ। আগত কৈ দিব লাভ হয় গুণজিৎ নাথক অনুৰোধ জনাইছোঁ। খিতাপ অৰ্জন কৰা ক্ৰীড়াবিদ পবিত্ৰ কুমাৰ নাথক চেলেঞ্জ চাদৰ আৰু এটা 105 বৰ্ষীয় যি জ্বালা অধিৱেশনৰ জাপিৰে এনেকৈ মৰম যাচিছে আৰু এটা মমেণ্ট এখন এটা শৰাই আৰু এয়া আছিল 105 বৰ্ষীয় আমাৰ কেন্দ্ৰীয় দলটোৱে সদায় নিৰ্বাচনৰ কাৰণে সদায় প্ৰস্তুত গতিকে নিৰ্বাচনটো থাকিব নিৰ্বাচনৰ লগে লগে আমি BTCত আমাৰ সাংগঠনিক কামো চলি থাকিব আৰু এইবাৰ যিহেতু BTC নিৰ্বাচনত আমাৰ সংগঠনটো আৰু অধিক শক্তিশালী কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ এতিয়ালৈকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে আগতে কৈ থৈছিলে যে আমি BTC অঞ্চলৰ নিৰ্বাচনত বা BTRৰ নিৰ্বাচনত প্ৰত্যেক দলে নিজাববীয়াকৈ ইলেকশ্যন খেলিব যদি ক'ৰবাত কিবা মিলা মিছা হয় সেইটো সময়ত দেখা যাব কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তাসকলক নিজস্বভাৱে নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুত হ'বৰ কাৰণে কৈছিলে গতিকে এতিয়া নিৰ্বাচন অহা নাই গতিকে একে আশাৰে মিত্ৰতা হ'ব নহ'ব এইবিলাক আমি ক'ব খোজা নাই কিন্তু আমাৰ দলীয় কৰ্মীসকলে এটা বাৰ্তা আছে যে সকলোৱে এই স্থানীয় নিৰ্বাচনসমূহ নিজে নিজে খেলিব পৰাৰ প্ৰস্তুতি বুজাবুজি নকৰে বুজাবুজি কৰিলে সন্মুখে সন্মুখে কৰিব নকৰিলে নকৰে সাধাৰণতে স্থানীয় নিৰ্বাচনবিলাকত আমি কাৰো লগতে মিত্ৰতা কৰি নিৰ্বাচন খেলা নাই যোৱা বছৰ আমি BTRৰ নিৰ্বাচনত মিত্ৰতা খেলা নাই এইবাৰো পঞ্চায়তৰ নিৰ্বাচনত আমি কৈয়ে দিছোঁ যে আমাৰ কাৰো লগত মিত্ৰতা নাথাকে কিন্তু বিধানসভাৰ নিৰ্বাচনত আমাৰ মিত্ৰতা থাকিব বিধানসভাত আমাৰ মিত্ৰ দলৰ লগত নিৰ্বাচন হ'ব পঞ্চায়ত BTRৰ নিৰ্বাচন বা এনেকুৱা ধৰণৰ কাউন্সিলৰ নিৰ্বাচনবিলাকত আমি নিজে নিজে খেলোঁ আগতেও খেলিছোঁ তাৰে মাজতে কোনোবাই যদি বুজাবুৰা কৰিব খোজে কৰিব পাৰে স্থানীয়ভাৱে বুজাবুৰা কৰিব এইবাৰ আছা তামোলপুৰ ওদালগুৰি এই জিলাকেইখনৰ আমাৰ সংগঠন যথেষ্ট শক্তিশালী হৈ আছে গতিকে মই ভাবোঁ যে 5খন জিলাতে শক্তিশালী কিন্তু এই 3খনত বেছি ভাল মই আশাটো আমাৰ যথেষ্ট আছে মুখ্যমন্ত্ৰীয়ে আজি আপোনাক প্ৰতিনিধি হিচাপে এখন সভালৈ আপোনাক পঠিয়াইছে যিহেতু সভাত উপস্থিত থাকি আপুনি আজি কি জনাব মই সভাত উপস্থিত থাকি আনন্দ অনুভৱ কৰিছোঁ আৰু সন্মিলনীৰ সকলো বিষয়ববীয়াৰ লগত আলোচনা কৰি ভৱিষ্যতে জনগোষ্ঠীটোৰ যিখিনি সমস্যা সেইখিনি সমাধানৰ কাৰণে যি যি ব্যৱস্থা চৰকাৰৰ পৰা প্ৰয়োজন বা চৰকাৰৰ য'ত সহায় সহযোগিতাই এই সমাধান হ'ব পাৰে সেই ধৰণৰ কথাবিলাক আমি আগবঢ়াই দিম।